নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM কিষাণ স্কিম 23 ইনষ্টলমেণ্ট ৰেজ 2000 ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ টু ফাৰ্মাৰ। তাৰ পিছত লিখা আছে এক্সপেক্টেড টাইমিং জুন জুলাই 2026, লাইকলি ইন 4th উইক অফ জুন অৰ আৰ্লি জুলাই। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা অহা জুন জুলাই মাহত সোমাব। ইয়াতে উল্লেখ কৰা অনুযায়ী কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা জুন মাহৰ শেষৰ সপ্তাহত অথবা জুলাই মাহৰ প্ৰথম সপ্তাহতে সোমাই যাব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং কৰি লওক। এই তিনিখন কাম নকৰিলে PM কিষাণ আঁচনিৰ টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত ইতিমধ্যে 22 লাখ প্লাছ ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত অতিৰিক্ত 15 লাখ পৰিয়ালৰ বাবে মৌলিক সুবিধাযুক্ত একোটা পকী ঘৰ নিৰ্মাণ কৰা হ'ব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে অতি শীঘ্ৰেই আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। 15 লাখ মানুহৰ বাবে আৰম্ভ হ'ব নতুন আবেদন। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়াই আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো এইখন আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰ্তমান হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত 25,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদানৰ লগতে 40 লাখ লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব। তো যিসকল মহিলাই SHG গোটৰ লগত জড়িত, লগতে যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ টকা ইতিমধ্যে লাভ কৰিছে সেইসকল মহিলাই আকৌ লাভ কৰিব দ্বিতীয় কিস্তিত 25,000কৈ টকা। 40 লাখ মহিলাসকলে 25,000কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। তো অৰুণোদয় আঁচনিৰ টকা অহা 10 মে তাৰিখে সোমাব পাৰে, কিন্তু অফিচিয়েলি কোনো আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।